মই মোৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। মোৰ নিজা বুথ পূৰ্ণ কামদেৱ মোমাইতলা প্ৰাথমিক বালিকা বিদ্যালয় 264 নম্বৰ আমাৰ বুথ কেন্দ্ৰ 280 নম্বৰ মোৰ চিৰিয়েল। মই উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছোঁ আৰু আমি যাতে এখন শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে সমৃদ্ধিশালী এখন অসম আৰু সমৃদ্ধিশালী গ্ৰামাঞ্চল গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি আজি সকলোৱে সংকল্পৰে ভোটদান কৰিছোঁ আৰু আজি দেখিছোঁ এক ব্যাপক উৎসাহ আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উপস্থিতি যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাইজৰ ইমান উৎসাহ আৰু সঁহাৰি বা উপস্থিতি পূৰ্বতে আমি দেখিবলৈ পোৱা নাছিলোঁ। বহু হয়তো বছৰ বা বহু দশকৰ পিছত এনেধৰণে গঞা ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। গতিকে প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 70তকৈ অধিক শতাংশ লোকে ভোটদান কৰিছে আৰু আমাৰ দ্বিতীয় পৰ্যায়তো আমি আশা কৰিম এই ভোটদান যথেষ্ট বাঢ়িব। আৰু কিয় বাঢ়িব? নামনি অসমত ভোটদানৰ হাৰটো আগতকৈ উজনি অসমতকৈ বেছি হয়। গতিকে স্বাভাৱিকতে আমাৰ নামনি অসম বা মধ্য অসমত ভোটদান বাঢ়িব লাগে, সম্ভাৱনা আছে। আৰু আমি সকলোকে যোৱা 2 তাৰিখৰ পিছত সকলোকে এইটোৱে আবেদন জনাই আছোঁ যে গাঁওখনক যদি ভাল পায়, গাঁওখনৰ যদি উন্নয়ন বিচাৰে, তে গাঁওখনৰ জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক এই উৎসৱটো উদযাপন কৰিব লাগে। দায়িত্ব আৰু সেই দায়িত্ব সকলোৱে সম্পাদন কৰিব লাগে। প্ৰথমতেতো ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 3 সেনাৰ যি পৰাক্ৰম, বায়ুসেনা, স্থলসেনা, নৌসেনা, 3 সেনাৰ যি পৰাক্ৰম পূৰ্বতো আমি দেখিছোঁ। আমি সকলোৱে গৌৰৱী ভাৰতীয় হিচাপে আমাৰ যি শৌৰ্য, বীৰ্য, সাহস আৰু সফলতাৰ প্ৰাণস্পন্দন স্বৰূপ আমাৰ 3টা সেনাবাহিনী, সেই সেনাবাহিনীৰ সামৰ্থ্যক লৈ আমাৰ কেতিয়াও সন্দেহ নাই। আমি সদায় তেওঁলোকৰ সাহস দি আছোঁ, তেওঁলোকো আমাৰ সাহস হৈ থিয় দি আছে। মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে অহৰ্নিশে তেওঁলোকে যি সেৱা আগবঢ়াই আছে, তাৰ কাৰণে 3 সেনাৰ মুৰব্বী আৰু প্ৰতিগৰাকী জোৱানলৈকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বহুতে বিচাৰি আছিলোঁ, বহুতে নহয়, ভাৰতক ভাল পোৱা, সন্ত্ৰাসবাদক নিৰ্মূল হোৱাটো বিচৰা প্ৰতিগৰাকী মানুহে, ব্যক্তিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচতনি যোগোৱা পাকিস্তানক এশিকনি দিব লাগে বুলি সকলোৱে মনে প্ৰাণে বিচাৰি আছিল। কিন্তু সময় থাকে সকলোৰে আৰু এয়া উপযুক্ত সময়, এহি সময় হে চেহি সময় হে। গতিকে উপযুক্ত সময়ৰ কাৰণে আজি যিটো এয়াৰ ষ্ট্ৰাইক কৰিলে 9টাকৈ সন্ত্ৰাসবাদী কেম্পত, য'ত তেওঁলোকক শৰণ দিয়া হয়, প্ৰশিক্ষণ দিয়া হয়, তেওঁলোকক মৌলবাদ, সন্ত্ৰাসবাদক মানে যিটো অমানৱীয় যিটো তেওঁলোকৰ প্ৰশিক্ষণ লাভ কৰে। গতিকে এই গোটেই কাৰবাৰটো চলাই থকা এই 9টাকৈ মূল তেওঁলোকৰ লস্কৰী তৈবা হওক, জেইছ-ই মহম্মদ হওক, তেওঁলোকক যি সন্ত্ৰাসবাদীক যিসকলে শৰণ দিয়ে, পাকিস্তানে বিশেষকৈ পাকিস্তানৰ অকুপাইড জম্মু কাশ্মীৰ POJK আৰু তাৰ লগতে পাকিস্তানৰ ভিতৰত গৈ ৰাৱলপিণ্ডিৰ নহয়, শিয়ালকোটৰ পৰা ওচৰে পাঁজৰে বিভিন্ন স্থানত যি যোৱা নিশা 1:05 পিছত 1:35 ভিতৰত যি আক্ৰমণ হ'ল, আমি জাগি আছিলোঁ, সেইটো সময়ত আমি লাইভ কৰি আছিলোঁ। গতিকে গোটেই কথাটো 4:30 বজালৈকে আমি গোটেই তেওঁলোকৰ যিটো আক্ৰমণ ভাৰতীয় সেনাৰ, সেই আক্ৰমণৰ গোটেই কথাবিলাক চাই আছিলোঁ। নেশ্যনেল ইণ্টাৰনেশ্যনেল যিবিলাক ৰিয়েকশ্যন চাইছিলে, গোটেইবিলাক আমি চাই আছিলোঁ আৰু দেখিবলৈ পালোঁ সমগ্ৰ বিশ্বই ভাৰতৰ এই কাণ্ডক ক'তো সমালোচনা কৰা নাই। যুদ্ধ হোৱাটো কোনেও নিবিচাৰে, কিন্তু কোনোবাই যদি যুদ্ধৰ পৰিৱেশ গঢ়ি দিয়ে, সেই যুদ্ধৰ পৰিৱেশত পিছ হুহকি অহা ভাৰতৰ স্বভাৱ নহয়। ভাৰতে সদায় যুদ্ধৰ মানে বিপৰীতে শান্তিৰ কথা কয়, কিন্তু যেতিয়া যুদ্ধ কৰিবলৈ তেওঁলোকে আমাক প্ৰেৰিত কৰে বা তেওঁলোকে আমাক যি বুলি কয় বাধ্য কৰে, তেতিয়াহ'লে ভাৰতে বহি নাথাকে। তাৰ উদাহৰণ পাকিস্তানে আগতেও পাইছে, সাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক হৈছে। গতিকে
আটাইতকৈ ভাল কথা যি মাছুদ আজাহাৰৰ আমি যিখিনি শুনিছোঁ, যি নেকি আমাৰ ভাৰতীয় সংসদৰ যি আক্ৰমণকাৰী, সেই মাছুদ আজাহাৰৰ ভায়েক পৰিয়ালসহ 14জন ব্যক্তিৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত খবৰ পাইছোঁ। 100তকৈ অধিক পাকিস্তানী নিহত হৈছে বুলি খবৰ পাইছোঁ, সন্ত্ৰাসবাদী নিহত হৈছে বুলি খবৰ পাইছোঁ। গতিকে এইবিলাক আমাৰ কাৰণে মানে এটা ভাৰতবৰ্ষই টিট ফৰ টেট, তেওঁলোকৰ জৈচা কৰ্ণী এইচা ভৰণী, যি কৰিছে তেওঁলোকে ভৰিব লাগিব। মহাপাপৰ প্ৰায়চিত্ত তেওঁলোকৰ বিনাশৰেই আৰম্ভ হ'ব। গতিকে মহাপাপ কৰিলে মহাবিনাশৰো সন্মুখীন হ'ব লাগিব পাকিস্তান। গতিকে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ বাকী তিনিওটা আমাৰ যি সেনা, আমাৰ বায়ুসেনা, নৌসেনা, স্থলসেনাৰ মুৰব্বীকে ধৰি CDS অনিল চৌহানকে ধৰি আৰু আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ ডাভুল চাহাবকে ধৰি সকলোকে মই ধন্যবাদ দিছোঁ আৰু আহ্বান জনাইছোঁ। আজি মই এতিয়া মোৰ নিজৰ গাঁৱৰ মন্দিৰত, শিৱ মন্দিৰত মই সেৱা লৈছোঁ। তাৰ কাৰণে মই সেৱা লোৱা নাই, ভাৰতবৰ্ষৰ সেনাৰ সুৰক্ষাৰ কাৰণে, মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে মই আজি ঈশ্বৰৰ ওচৰত আঁঠু লৈছোঁ। প্ৰতিগৰাকী ভাৰতীয়ই নামঘৰ হওক, শিৱ মন্দিৰ হওক বা অন্য মন্দিৰ হওক, অন্য উপাসনাস্থলী হওক, মছজিদ হওক, গুৰুদ্বাৰা হওক, সকলোৱে এইকেইটা দিন ভাৰতীয় সেনাৰ লগত ছলিডাৰিটি শ্ব' কৰাব লাগে আৰু ভাৰতবৰ্ষৰ হকে, ভাৰতবৰ্ষৰ বাবে সকলোৱে এই সময়ত একলগ হৈ, না ধৰ্ম, না জাতি, না সম্প্ৰদায়, ধৰ্ম, জাতি, সম্প্ৰদায়ৰ ঊৰ্ধত উঠি সকলোৱে এক ভাৰতীয় হিচাপে এই সময়ত পৰিচয় দিব লাগে।